নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 2 ফেব্ৰুৱাৰীৰ দিন, সোমবাৰ, আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজিৰ প্ৰথমটো ব্ৰেকিং নিউজ। মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াই কষ্ট পাবই। মিয়াৰ বিৰুদ্ধে চাৰ্জিকেল ষ্ট্ৰাইক এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও মন্তব্য কৰিছে। মিয়া মানেই হৈছে অবৈধ বাংলাদেশী। বাংলাদেশৰ পৰা অহা মিয়াই অসমত থকাৰ অধিকাৰ নাই। আইনৰ মতে মিয়াই ৰিক্সা চলোৱা বন্ধ কৰিব লাগিব। অসমত মিয়াই কাম কৰিব নোৱাৰিব, এনেদৰে মন্তব্য কৰিছে। মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াসকলে কষ্ট পাবই, আৰু কষ্ট পালেহে মিয়াই অসম এৰি বাংলাদেশলৈ যাব। মিয়াক যিমান পাৰে সিমান কষ্ট দিব লাগিব, এনেদৰে মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, হিন্দুৰ ছুপাৰ হিৰো হৈছে হিমন্ত বিশ্ব শৰ্মা। এবাৰ সাংসদ গৌৰৱ গগৈয়ে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। তেওঁ ক'লে হিমন্ত বিশ্ব শৰ্মাই নিজকে হিন্দুৰ ছুপাৰ হিৰো বুলি বনাব খুজিছে। হিমন্ত বিশ্ব শৰ্মা হিন্দু নেতা হ'বই নোৱাৰে। হিমন্ত হিন্দু নেতা হ'ব নোৱাৰে। সমালোচনা শুনিবলৈ ধৈৰ্য নাই হিমন্ত বিশ্ব শৰ্মাৰ। আৰু হিমন্ত বিশ্ব শৰ্মাই এতিয়া ভয় খাই আছে। হিমন্ত বিশ্ব শৰ্মাই এতিয়া ভয় খাই আছে। 2026 চনৰ নিৰ্বাচনক লৈ হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে। যোৱা 10 বছৰত বিজেপিয়ে কি কাম কৰিলে অসমত, এনেদৰে মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। অবৈধ বাংলাদেশী খেদি খেদি পঠিওৱাত ব্যৰ্থ হৈছে বিজেপি চৰকাৰ। দিবলৈছোঁ আন এটা অতি খুবেই গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মাই এতিয়া ভয় খাইছে, যিহেতু বিধানসভাৰ নিৰ্বাচন, আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মাই হিন্দু ৰাজনীতি কৰিব বিচাৰিছে। এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি বন্ধ কৰিব লাগিব। হিমন্তৰ দাদাগিৰি বন্ধ কৰিম আমি সকলোৱে মিলি। পৰৱৰ্তী খবৰ, অৰুণোদয় আঁচনিৰ বাহিৰে ৰাজ্যত কোনো ধৰণৰ আঁচনি নাথাকিব। এইবাৰ অৰুণোদয় আঁচনি ৰাজ্যত থাকিব, আন কোনো আঁচনি নাথাকে। আন সকলো আঁচনি বন্ধ কৰা হ'ব ৰাজ্যত, অৰুণোদয় আঁচনিৰ বাহিৰে কেৱল অৰুণোদয় আঁচনি থাকিব ৰাজ্যত। এনেদৰে মন্তব্য কৰিছে অখিল গগৈয়ে। শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ক'লে ৰাজ্যত বন্ধ হ'ব সকলো আঁচনি, কেৱল অৰুণোদয় আঁচনি থাকিব। হিমন্ত বিশ্ব শৰ্মা সদায় মুখ্যমন্ত্ৰী হৈ নাথাকে। বৈধ ভাৰতীয় নাম কটাসকলৰ আইনৰ কাৰাগাৰত থিয় হ'ব লাগিব।